আজি আমি কৰম পূজা চাব গৈছোঁ হাই বুলি কৈছোঁ যিমানখিনি মানুহ গৈছেতো গৈছে নোযোৱা কেইজন মানুহৰ কাৰণে বা ঘৰত যিবোৰ থাকি গৈছে যাব পৰা নাই কিবা কিবি অসুবিধাৰ কাৰণে সেইবোৰৰ কাৰণে অকণমান ভিডিঅ' বনাই আনিছোঁ চাব ঘৰতে বহি বহি অকণমান সাজি কাচি লৈছোঁ কৰমতি যেন লাগিব বুলি পেলাই তাৰপৰা কথা কৈ আছোঁ আৰু বলকচোন দেখাই যাওঁ আমাৰ লগে লগে আপোনালোকেও গৈ থাকক ক'ত ক'ত আমি ফুৰিছোঁ আহি প্ৰথমডোখৰ পালোঁ আমাৰ সেই সাপেকাটি বুলি কোৱা জেগাডোখৰ যাবলৈতো আৰু বেলেগ জেগাতো ইৰাদা আছিলে কিন্তু মাইকৰ আৱাজ শুনা নাই বুলিকে নগ'লোঁ আৰু এইটো সাপেকাটিত গৈ পেলাই আমি অকণমান সোমাই লৈ ইয়াতে কৰম কাহিনী কৈ আছে কাহিনী বুলিয়ে কয় সেইকাৰণে মই সেনেকৈয়ে কৈছোঁ আৰু তাৰপৰা অকণমান বহি লৈ পেলাই চালোঁ তাৰপাছত আকৌ ডিপ্লুঙালৈ ৰাওনা দিলোঁ এয়া ৰাতিখন গৈ আছোঁ তাৰপৰা বেছি দূৰ নহয় যেনিবা ওচৰা ওচৰি সাপেকাটিৰ পৰা কিন্তু চবেই কৈছে ডিপ্লুঙাত ভাল হৈছে বুলি আমিও একে ৰাস্তাত এয়া মানুহবোৰ গৈ আছে অহাই আহি আছে যোৱাই গৈ আছে আহি সোমালোঁ আমাৰ মামা ঘৰ মামীক কৈছোঁ মামী ওলোৱা নাই যে মামীয়ে কৈছে ৰ মই কাপোৰযোৰ পিন্ধি লওঁ এইফালে বোৱাৰীজনী সাজি কাচি একদম ৰেডি হৈ গৈছে ভণ্টিয়ে কৈছে অঁ আহিছ বুলি পেলাই ন তাৰপিছত এয়া মই কিবা বিচাৰি পেলাই গৈছিলোঁ ভণ্টিকে বিচাৰি নে কি বিচাৰি গৈছিলোঁ তাৰপাছত ইটো ৰুম সোমাওঁ অৱশেষত পালোঁ পাই পেলাই এয়া মামা কৰম কাহিনী ক'ব গৈছিলে তাতে কল জিকা পিঠা আৰু কিবা কিবি আছে সেইবোৰ উলিয়াই দিছে খাবৰ কাৰণে তাৰপাছত এইটো কিটচেনটো অকণমান দেখাই দিছোঁ আপোনালোকক কিটচেনটো কেনেকুৱা লাগিছে জনাব দেই তাৰপাছত ইয়াৰ ভিতৰত খোৱা বস্তু আছে নেকি বুলি খুলি চালোঁতো নাই একো নাই তাৰপৰা কিবা কিবি বিচাৰি ফুৰিছোঁ আৰু পগলা কুকুৰৰ নিচিনা তাৰপাছত ওলাই আহি এয়া ভণ্টিয়ে কিবা কিবি কৰি খাবলৈ দিলে তাৰপাছত এয়া আমি একে মামী ভণ্টি মই মানুহটো ভাইটি বোৱাৰীজনী চব একেলগে গৈছোঁ আৰু চাবলৈ বুলি পেলাই গৈ আছোঁ কথা পাতি কোনে নাচিব কোনে গাব কোনে এনেই চাব কাৰ কোনটো ইচ্ছা আৰু নিজৰ ইচ্ছা ফিল আপ কৰিবলৈ গৈ আছোঁ ফুলফিল কৰিব গৈ আছোঁ আৰু ঘৰৰ পৰাই চাব পৰা যায় ঘৰৰ পৰাই শুনি পাই আছোঁ এইটো যিহৰ অপেক্ষা আছিলে আমি আহি পাই গ'লোঁ দেখোঁতে ভালেই লাগিছে দিয়ক চাৰিওফালে পেণ্ডেলটো উঠাবলৈ নোৱাৰিলোঁ এতিয়াও মানে কি ক'ম আৰু লাষ্টটো ইমানকৈ ভঙা নাই মানুহৰ ওচৰত যেনে তেনেকৈ দেখাইছোঁ আৰু লাজুকী নিচিনা মানুহবোৰ পূৰা ভিৰ হৈ আছে নাচি আছে গোৱাই গাই আছে আজি বহুত জেগাত মানে কৰম আছিলে পাটৰ মুগাহাৰাত আছিলে আপোনাৰ সাপেকাটিত আছিলে ডিপ্লুঙাত আছিলে বেজহলাত আছিলে আৰু শুনামতে ধুলিতো আছিলে আৰু মাগুমাতো তেনেকৈ ক'ৰবাত আছিলে বহুত জেগাত মানে আৰু এয়া ৰঙাপাৰি শাৰী লগাই ভণ্টিহঁতে ধুনীয়াকৈ নাচি আছে একদম নিজকে কিবা ভাল লাগি গৈছে উপায় নাপায় লাষ্টত গৈ পেলাই ময়ো নাচি দিলোঁ আৰু অকণমান ইমান ধুনীয়া সজাইছে যেতিয়া আৰু নানাচিলে মই ভাল নালাগিব বুলি পেলাই নাচি দিলোঁ আৰু চাওকচোন ভণ্টিকেইজনী ইমান ধুনীয়াকৈ একদম নাচি গৈ আছে এই টিকলিজনী আৰু ভাল লাগিছে টিকলিজনী একদম অকণো লাজ কৰা নাই অকণো শাৰী পিন্ধাই দিছে আৰু ধুনীয়াকৈ নাচি গৈ আছে আৰু কেমেৰা কৰি আছে নাচি আছে গোৱাই গাই আছে বজাই আছে চাই আছে কিমান যে ভাল লাগিছে প্ৰত্যেক বছৰে পাতে যেনিবা নাচি আছে আৰু আমি এইটো কিমানটা বজাত ঘটনা এইটো 11টামান বজাৰ ঘটনা নেকি 11টামান বজাত এইটো চলি আছে গোটেই ৰাতিটো চলিব যেনিবা আমি ইমান দেৰিলৈকে নাথাকোঁ আমাক যিমান টোপনি নধৰালৈকে আমি থাকিম আৰু ইয়াত আছিলে এই কৰম যাৱা আছিলে তাৰপিছত এই পূজা চূজাবোৰ কিবা কিবি কৰিছে কৰম কাহিনী কৰিছে সেইবোৰ কিমান যে মানুহ আহিছে গোটেই গাঁৱৰ মানুহ লগ পোৱা গৈছে তাতে হাই হেল্ল' এই ইয়াত দেখিছেনে ইয়াত
পিংক কালাৰৰ লগতে আগতে ভণ্টি আছে, বোৱাৰীজনী আছে, আৰু ভণ্টি, মই আৰু মোৰ এই দেখিছে চিহ্নটো মাৰি দিছে, সেইখনতে মই ওলাইছোঁ। তাৰপিছত ডাঙৰ মাহী আছে, সৰু মাহী আছে, আৰু গাঁৱৰ 2জনীমান ভণ্টি আছে, তাৰ সৰু মাহীৰ জীয়েকজনীও আছে। চব আমি ঘৰুৱাকেইটাই লাগি গৈছোঁ আৰু একদম পূৰা। সেয়ে সৰু ভণ্টিবিলাক এতিয়া ইমান ভাল নাচিছে, ডাঙৰ হ'লে আৰু কিমান যে ভাল নাচিব। আৰু এইফালে বাইদেউ কেইগৰাকী ধুনীয়াকৈ নাচি আছে। আইটি পাতৰ নাচি আছে আৰু নাচিব জানিছে কিন্তু দেই, লাগি আছে আৰু ঘামি জামি একদম অৱস্থা বেয়া হৈ গৈছে। কোনে নাচি ভাল পায় জনাবা হা, নাচি ভাল পোৱাবিলাক। ভৰিবিলাক চাচোন কিমান একদম চফ্ট এণ্ড ক্লিন, একদম ভৰিৰ ষ্টেপবিলাক ধুনীয়া লাগিছে ন। এই পোচাকযোৰত থাকিলে এনেই শুৱনি লাগে। নাচিবলৈ ভাল হৈছে নহয়, পোচাকযোৰে আমাৰ গৌৰৱ। কোনোবা চুইজাৰ পিন্ধি আহিছে, কোনোবা শাৰী পিন্ধি আহিছে, আৰু একদম ধুনীয়াকৈ লাগি গৈ আছে। লাষ্টত অৱশেষত মানুহজনেও নাছিলে কিন্তু দেই, থাকিব নোৱাৰিলে আৰু মানে ভাল লাগিছে আৰু কোনো ৰখিব পৰা নাই আৰু জনাও নজনাও সোমাই পেলাই তাতে এনজয় কৰি আছে। আৰু মানুহজন সেইটো ব্লু কালাৰ চাৰ্ট পিন্ধিছে, এইটো দেখিছেনে, এইটো লাগি আছে। তাৰপৰা আৰু ঘৰলৈ বুলি পেলাই ৰাওনা হ'লোঁ। বৰষুণ অকণমান দিছিলে। এইটো ভাইটি, মামী, ভণ্টি, মই, ভাইটি, বোৱাৰীজনী ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আকৌ সোমাই গৈ তাতে এইটো মানুহজন ৰাস্তাতে কিনাৰে মানুহবোৰ বহি আছে, বহি পেলাই ভাগৰবিলাক মৰাইছে আৰু ওৰ পৰা আহিছে তোৰ পৰা আহিছে, কিমাননো তাত ভিতৰত থাকিব, অকণমান মুকলি বতাহও খাবলৈ ওলাই আহিছে। আৰু আজিৰ কাৰণে ইমানেই আৰু আমি তাৰপৰা আহি গ'লোঁ। এয়া ঘৰত মানুহটো হাই বুলি কৈছে। বৰষুণ দিয়াৰ কাৰণে গুচি আহিলোঁ। আহিবলৈতো মন যোৱা নাছিলে, তথাপি আহিলোঁ, ইচ্ছা নথকা স্বত্তেও আহিলোঁ। আৰু ভিতৰত সোমাই আমি আজি ইমানেই ভিডিঅ'টো ইমানেই ভাল লাগিব বেয়া লাগিব কমেণ্ট কৰি জনাব। এইখিনি টোপোলা মামীয়ে দি পঠাইছিলে, টোপোলাটো মই দেখুৱাই দিলোঁ কি আছে বুলি পেলাই জনাব দেই। কিবা ক'ৰবাত ভুল হ'লে ক্ষমা কৰিব।